এগিলাস গুলপীয়া পানী আৰু এই পানী গিলাস খায়ে মই মোৰ স্কিনৰ উজ্জ্বলতা ধৰি ৰাখিছো মাজতে মোৰ স্কিনখন বহুত বেছি বেয়া হৈ গৈছিলে বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ ফলত মানে স্কিনখন একদম ডাল হৈ গৈছিলে কিন্তু অৱশেষত মই এই গুলপীয়া পানী গিলাস খাবলৈ ললো আৰু এই গুলপীয়া পানী গিলাস মই কেনেদৰে প্ৰস্তুত কৰিছো আপোনালোকে ভাবিব পাৰে হয়তো বিটৰুট জুচ হ'ব পাৰে কিন্তু নহয় বিটৰুট ইয়াত নাম মাত্ৰও নাই মই এগিলাস কি পানী খাইছো এগিলাস ৰেডিমেড পানী হয় মই নিজে ইয়াত একো প্ৰস্তুত কৰা নাই আপোনালোকে গম পাব এই পানী গ্লাস যদি আপোনালোকে খায় আপোনালোকৰ যদি পিগমেন্টেশনৰ সমস্যা আছে ডাৰ্ক স্পট আছে ৰিংকলস পৰিছে ডাল স্কিন হয় আপোনালোকে এই পানী গ্লাস খাই কিন্তু আপোনালোকৰ ছালখন উজ্জ্বল কৰিব পাৰিব আপোনালোকে মোক সুধি থাকে যে মোৰ ছালখন কেনেদৰে উজ্জ্বল হৈ থাকে মই ছালত কি লগাও হয়নে বহুত কিছুমান এনেকুৱা কথা আহি থাকে বহুতে সুধে পিগমেন্টেশন হলে কি কৰিম ডাল স্কিনত কি কৰিম ডাৰ্ক স্পট হলে কি কৰিম বহুত প্ৰশ্ন আহি থাকে আৰু যেহেতু মই হোম ৰেমেডিবোৰ দি থাকো আপোনালোকক গতিকে হোম ৰেমেডিবোৰ কৰি থাকিলেও বহুত বেছি স্কিনখন ভাল হৈ থাকে কিন্তু তাৰ লগতে আমি খোৱা বোৱাটোক যত্ন ল'ব লাগে নহয় নে আমাৰ স্কিনখন ভাল কৰি ৰাখিবৰ কাৰণে আৰু তাৰ লগতে আমাৰ স্কিনখন হেলদি ব্ৰাইট কৰি ৰাখিবৰ কাৰণে কিন্তু আমি এটা সাপ্লিমেন্ট ল'ব পাৰো আৰু আজি কিছু দিনৰ পৰা মই এটা সাপ্লিমেন্ট ব্যৱহাৰ কৰি আছো প্ৰায় 15-20 দিন হৈ গ'ল আৰু হেতু ব্যৱহাৰ কৰাৰ পিছত মই বহুতখিনি সুফল পাইছো মানে পূজালে এটো মোৰ চ্যালেঞ্জ আছিল যে মই স্কিনখন আৰু অলপ ব্ৰাইট কৰিম আগতে যেনেকুৱা আছিল কিন্তু মাজতে অলপ কামৰ ব্যস্ততাৰ কাৰণে ইফালে সিফালে ঘূৰি থকাৰ কাৰণে স্কিনখনত যথেষ্ট প্ৰভাৱ পৰিছিল মই এটা প্ৰডাক্ট ব্যৱহাৰ কৰি আছো মানে এটা সাপ্লিমেন্ট ব্যৱহাৰ কৰি আছো যেটো ব্যৱহাৰ কৰি মই বহুত বেছি ভাল ফল পাইছো আপোনালোকে ইতিমধ্যে চাগে প্ৰিভিউ চাই গম পাইছে যে মই এগিলাস গুলপীয়া পানী খাও ৰেগুলাৰ আৰু সেই পানী গ্লাস খোৱাৰ কাৰণে মোৰ স্কিনখন লাহে লাহে আগতকৈ আৰু অলপ গ্লো কৰিবলৈ আৰম্ভ কৰিছে আপোনালোকে দেখিছেনে নাই বাৰু জনাবচোন দে আৰু মই যেটো ব্যৱহাৰ কৰি আছো হেতু হৈছে সিক নিউট্ৰিক্সৰ এটো গ্লো 100 mg গ্লুটাথিয়ন প্লাস ভিটামিন সি ভিটামিন সি আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হে কথাটো আপোনালোকে সকলোৱে জানে আৰু তাৰ লগতে গ্লুটাথিয়ন হৈছে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল মানে এন্টিঅক্সিডেন্ট প্ৰপাৰ্টি বহুত বেছি পৰিমাণে থাকে যাৰ কাৰণে আপোনালোকৰ ছালখন উজ্জ্বল হৈ পৰে আৰু এটো ক্লিনিক্যালি একদম প্ৰভেন হয় আৰু জাপানিজ গ্লুটাথিয়ন আৰু জাপানিজ সকলৰ স্কিনবোৰ কেনেকুৱা আপোনালোকে নিশ্চয় দেখিছে ভিডিওতে হোক আজিকালি সকলো ভিডিও এভেইলেবল নহয় নে জাপানিজ স্কিন কিমান বেছি ধুনিয়া আমি সকলোৱে জানো আৰু সকলোৱে ভাবু যে জাপানী সকলৰ দৰে জাপানী ছোৱালী সকলৰ দৰে যদি আমাৰ স্কিনখন হল হেতে কিন্তু এটোত আপোনালোকে সেই স্কিনৰ জাপানিজ যেটো গ্লো হে গ্লোটো আনিব পাৰিব কিন্তু পৰিবেশ অনুযায়ী জাপানৰ পৰিবেশ আমাৰ ইয়াৰ ইণ্ডিয়াৰ অসমৰ পৰিবেশ সম্পূৰ্ণ বেলেগ নহয় জানো পৰিবেশ অনুযায়ী সকলোৰে ছাল চুলিবোৰ বেলেগ বেলেগ ধৰণৰ হয় আপোনালোকে এতিয়া চাগে ভাবি আছে যে গুলপীয়া পানী গিলাসে দেখুৱাইছিলে এতিয়া এটা বটল দেখুৱাই আছে গতিকে আপোনালোকক নামটো এবাৰ দেখুৱাই লৈছো চাওক আপোনালোকে দেখিছে যে স্ক্ৰিনত মোৰ কুপন কোডটো প্লে হৈছে আৰু এই কুপন কোডটো ব্যৱহাৰ কৰি সিক নিউট্ৰিক্সৰ যেটো অফিচিয়েল ৱেবসাইট আছে সেই ৱেবসাইটটোৰ পৰা যদি ক্ৰয় কৰে আপোনালোকে এক্সট্ৰা 10% ডিসকাউন্ট পাব আৰু তাৰ লগতে আপোনালোকে ফ্লিপকাৰ্ট এমাজন নাইকা আদিৰ দৰে ৱেবসাইটসমূহৰ পৰাও এটো ক্ৰয় কৰিব পাৰিব গতিকে এটো এটা গুলপীয়া পানীৰ ৰূপ কেনেদৰে ল'ব আপোনালোকক দেখুৱাইছো ৰব এটো চাওক এটো হাফৰটো খুলিলো দেখিছে আৰু মই এগিলাস এয়া পানী লৈ লৈছো আৰু এটো আহে এনেদৰে টেবলেটৰ আকাৰত চাওক এয়া এনেকুৱা এটো দেখিছে টেবলেটৰ আকাৰত আহে এয়া চাওক এনেকুৱা আৰু প্ৰতিদিনে আপোনালোকে ইয়াৰ যদি এটা খায় তেতিয়া হলে আপোনালোকৰ স্কিনখন কিন্তু মানে উজ্জ্বল হ'বলৈ আৰম্ভ কৰিব লাগিলে আপোনালোকৰ স্কিনটন যেনেকুৱাই নহয় এটা চাওক একো নাই মই এটো পানীত দি দিলো আৰু দেখিছে পানীখিনি কেনেদৰে মানে উতলি অহা দি আহিছে আৰু কিছু সময় লাগিব প্ৰায় 1 মিনিট সময় লাগিব আৰু ইয়াক খাবলৈও সোৱাদটো বহুত বেছি ধুনিয়া একদম মানে এই জুস খোৱা নিচিনা লাগিব আৰু এটো মই এতিয়া থৈ দিছো আৰু কিছু সময় পিছতে খাবলৈ হৈ যাব হেতু গলি আছে দেখিছে গতিকে আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰে কিন্তু এটা কথা কৈ থওঁ যিকোনো এটা সাপ্লিমেন্ট আমি আমাৰ হেলথৰ কাৰণে হোক বা স্কিনৰ কাৰণে যেতিয়া ব্যৱহাৰ কৰো কিন্তু এটা একদম আমি যদি আশা কৰো যে আজি আমি ব্যৱহাৰ কৰিলো কাইলৈলৈকে আমি এটা মেজিক ফলাফল পাই যাম মেজিক হৈ যাব আমাৰ স্কিনখন একদম পুৰা ব্ৰাইট হৈ যাব কিন্তু হেতুটো সঁচা নহয় জানো তাৰ বাবে আমাক কিছু সময়ৰ প্ৰয়োজন হ'ব দেখিছে
এয়া কেনেদৰে লাহে লাহে পানীখিনি পিংক কালাৰ হৈছে গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিবলৈ হলে আপোনালোকে যদি এসপ্তাহ কন্টিনিউ ব্যৱহাৰ কৰে পানী গ্লাছ যদি এসপ্তাহ খায় আপোনালোকে যিকোনো সময়তে খাব পাৰিব আপোনালোকৰ সুবিধা অনুযায়ী এসপ্তাহ খালে আপোনালোকে এটা ৰিজাল্ট পাব আৰু তাৰ লগতে যদি আপোনালোকে মাহ জুৰি এই পানী গ্লাছ সেৱন কৰি থাকে তেতিয়াহ'লে আৰু বেছি ভাল ৰিজাল্ট পাব গতিকে এইটো দামটোও বহুত বেছি নহয় আপোনালোকক মই লিংক দি থম আপোনালোকে কিনিব পাৰিব এতিয়া চাওক পানী গ্লাছ দেখিছে একদম পিংক হৈ গ'ল আৰু এতিয়া খাওঁ খাবলেও মানে চৰ্বতৰ নিচিনা লাগে খাবলেও ভাল আপোনালোকে খাইও বেয়া নাপায় কিছুমান বস্তু মানে এনেকুৱা সাপ্লিমেন্ট কিছুমান খাবলে বেয়া লাগেতো কিন্তু এগিলাছ আপোনালোকে খাই বেয়া নাপায় টেঙা মিঠা সোৱাদ এটা আহে পানী গ্লাছ খালো আৰু এইটো খোৱাৰ আগতে চাওক মোৰ স্কিনখন এনেকুৱা হৈ গৈছিলে একেবাৰে হেতা পৰা নিচিনা নহয় নে একেবাৰে স্কিনৰ গ্লো নাইকিয়া হৈ গৈছিলে কিন্তু এতিয়া আপোনালোকে নিশ্চয়কৈ ধৰিব পাৰিছে যে মোৰ স্কিনলৈ গ্লো ঘূৰি আহিছে কেৱল এই পানী গ্লাছৰ যাদু তাৰমানে এইটো চিক নিউট্ৰিক্সৰ এই গ্লোটোৰ যাদু হয় গতিকে আপোনালোকে যদি এইটো ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে মই লিংক দি থৈছো গতিকে ভিডিঅ'টোৰ পৰা বিদায় ললো আশা কৰিছো ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো গতিকে বাই বাই